নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? গজেন্দৰ দেহৰী। গজেন্দৰ, আপুনি ক'ৰ পৰা আহিছে? মই উৰিষ্যাৰ ঝাৰচুৰা জিলাৰ লক্ষণপুৰ ব্লকৰ ছাতিপল্লী গাঁৱৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2020 জুন মাহত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সকলো গুৰুৰ ভক্তি কৰিছিলোঁ। উৰিষ্যাত যিমানবোৰ আছে, যেনে ব্ৰহ্মকুমাৰী ওম শান্তি, জয় গুৰুদেৱ আলেক মহিমা, সদগুৰু কৃষ্ণগুৰু, সকলোৰে ভক্তি কৰিছিলোঁ। আৰু সৰুৰে পৰা মোৰ এটা ডাঙৰ বেমাৰ আছিল। ডক্টৰে কৈ দিছিলে যে এইটো ঠিক নহ'ব, অসাধাৰণ ৰোগ হয়। সেইবাবে মই ভক্তিত বিলীন হৈ গৈছিলোঁ, সৰুৰে পৰা বিলীন হৈ গৈছিলোঁ। চিকাছ এলুমিনিয়াছ এনচেডছিছ আছিল। আমাৰ তাৰে বুৰ্লাৰ উৰিষ্যাৰ বুৰ্লা নামৰ এখন ডাঙৰ হস্পিটেল আছে, তাৰে ওচৰত গুপ্তা নাৰ্ছিং হোম আছে। তাৰে ডক্টৰেই কৈ দিছিলে। যেতিয়া মোক তাৰ পৰা ঘৰৰ মানুহে লৈ আহিলে, তেতিয়াৰ পৰাই মই ভক্তি আৰম্ভ কৰিছিলোঁ, যাতে পৰমাত্মাৰ শৰণলৈ গৈ কল্যাণ কৰিব পাৰোঁ আৰু ভক্তি কৰিব পাৰোঁ আৰু মুক্তিলৈ সংসাৰৰ পৰা উদ্ধাৰ হৈ যাওঁ। এনেকৈ সৰুৰ পৰা ভক্তি কৰিছিলোঁ। কিন্তু ভক্তি কৰিও একো সকাহ পোৱা নাছিলোঁ। য'তে নাযাওঁ কিয়, য'তে গুৰু নবনাওঁ কিয়, ক'তোৱে সকাহ পোৱা নাছিলোঁ। শেষত মই এনেকৈ ভাবিলোঁ যে কিবা খাই বিষ খাই মৰি থাকিম, কাৰণ মই জীয়াই থাকিব বিচৰা নাছিলোঁ। মোৰ ঘৃণা হৈ গৈছিলে। লাহে লাহে শৰীৰ ইমান বেয়া হৈ গৈছিলে যে মোৰ জীয়াই থকাৰ কোনো আশাই নাছিলে। বাচি থকাৰ বাবে ইচ্ছাই নোহোৱা হৈ গৈছিল। লাহে লাহে মই শেষত এজন সৎগুৰু আছে উৰিষ্যাত, আৰু ছত্তীশগড়ৰ বৰ্ডাৰত এজন সৎগুৰু বনাই ল'লোঁ আৰু ভজন কীৰ্তন কৰি থাকিলোঁ। তেওঁৰ তাতো 8-10 বছৰ ভজন কীৰ্তন কৰিলোঁ, কিন্তু একো নহ'ল। শেষত মই এই মাছ মাংস সকলো খাইছিলোঁ। কণী খাইছিলোঁ, মাছ মাংস সকলো খাইছিলোঁ, পানো খাইছিলোঁ, গুটখাও খাইছিলোঁ। যেতিয়া মই এই সকলোবোৰ কৰি আছিলোঁ, তেতিয়া মোৰ গল ব্লাডাৰত ষ্ট'ন হৈ গৈছিলে, জণ্ডিছো হৈছিল আৰু চাইটিকাও হৈছিল। তাৰপিছত মই যেতিয়া ডক্টৰক দেখুৱালোঁ, তেওঁক ক'লে অপাৰেশ্যন কৰাব লাগিব। এই বেমাৰৰ কোনো চিকিৎসা নাই, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব। পিছত টিবিও হৈ গৈছিলে। ডক্টৰে ক'লে বহুত বেছিয়ে সমস্যা আছে। তেতিয়া মই ভাবিলোঁ যে মোৰ এতিয়া আৰু একো নহ'ব। ডক্টৰে এতিয়া অপাৰেশ্যনো নকৰোঁ বুলি ক'লে। মই বহুত দুৰ্বল আছিলোঁ, অপাৰেশ্যন কৰিলে মৰি থাকিম। গতিকে এনেকৈ মই বহুত মানুহক লগ কৰিছিলোঁ, ভক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ, যে মই কি ভক্তি কৰোঁ, কেনেকৈ ভক্তি কৰোঁ, যাতে মই সকাহ পাওঁ। কাক গুৰু বনাওঁ? পুৰাণ শাস্ত্ৰত এনেকুৱা কোনো গুৰুৰে প্ৰমাণ নাই যাক মই গুৰু বনাইছিলোঁ, ভজন কীৰ্তন কৰিছিলোঁ। বেদ, বাইবেল, কোৰাণত এনেকুৱা কোনো নাছিল। মইতো হিন্দু, মুছলিম আৰু শিখ আৰু খ্ৰীষ্টিয়ান চাৰিওটা ধৰ্মলৈ গৈছিলোঁ। সকলো ভক্তি অনুভৱ কৰি ভক্তি কৰিছিলোঁ, একো সকাহ পোৱা নাছিলোঁ। শেষত মোৰ মামা আছিলে, তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। সেই জ্ঞান গংগা কিতাপখন পঢ়ি মই 7 বছৰমান থৈয়ে দিছিলোঁ। যেতিয়া মোৰ এই ষ্ট'ন হ'ল আৰু জণ্ডিছো হ'ল, তাৰ পাছত মই জ্ঞান গংগা কিতাপখন আকৌ বিচাৰিলোঁ আৰু পঢ়িলোঁ। তাতে প্ৰমাণ আছিলে যে আমি যিমানবোৰ ভক্তি কৰি আছিলোঁ, সকলোবোৰ শাস্ত্ৰৰ বিৰুদ্ধে। কোনো প্ৰমাণ নাই বেদ শাস্ত্ৰ 18 পুৰাণত, বাইবেলত, কোৰাণ শ্বৰীফত ক'তোৱে লিখা নাই যে এওঁলোক পূৰ্ণ গুৰু হয়। আৰু মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। সৰুৰ পৰা শুনিছিলোঁ যে তেওঁলোক নাগবান, অবিনাশী নহয়, কাৰণ এওঁলোকৰ জন্ম মৃত্যু হয়। গতিকে মই সেই অবিনাশী পৰমাত্মাৰ সন্ধান কৰিছিলোঁ। আৰু মোক সেই অবিনাশী পৰমাত্মাৰ লগত কোন গুৰুৱে লগ কৰাই দিব? মোৰ এই অসাধাৰণ ৰোগটো সাধাৰণ কৰিবৰ বাবে, আৰোগ্য হ'বৰ বাবে ভাৰতত যিমানবোৰ গুৰু আছে, যেনে মধু পৰমাস জম্মু কাশ্মীৰৰ, ধন সদগুৰু, সচ্চা সদা, প্ৰকাশ মুনি, যেনেকৈ উৰিষ্যাত ব্ৰহ্মকুমাৰী আছে, গায়ত্ৰী ধৰ্ম আৰু বেংগলোৰৰ সাই বাবা, সকলোৰে দুৱাৰত গৈছিলোঁ। ক'তোৱে ভাল পোৱা নাছিলোঁ। আৰু শেষত মোক মামাই জ্ঞান গংগা কিতাপখন দিছিলে। সেইখন মই পঢ়িলোঁ। তাতেই সকলো প্ৰমাণ আছিলে। যে গীতাত প্ৰমাণ আছে যে ভগৱান আৰু যাৰ কথা কৈ আছে যে সেই তত্ত্বদৰ্শী সন্ত শৰণলৈ যোৱা, তেওঁৱেই সঁচা গুৰু, পূৰ্ণ গুৰু, সম্পূৰ্ণ গুৰু হয়। তেওঁৱেই তোমাক পৰমাত্মাৰ প্ৰাপ্তি কৰাব। আৰু মই সেইখন পঢ়ি থৈ দিছিলোঁ। যেতিয়া মোৰ এই সমস্যা হ'ল, বেমাৰ হ'ল, ষ্ট'ন হ'ল, গল ব্লাডাৰ ষ্ট'ন, তেতিয়া মই জ্ঞান গংগা কিতাপখন খুলিলোঁ আৰু পঢ়িলোঁ। তাৰপিছত মোৰ নাম লোৱাৰ বাবে জ্ঞান সকলোবোৰ মই
সকলোবোৰ পৰীক্ষা কৰি চালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ অৱতাৰ হয়নে নহয়। এতিয়া তেওঁৰ শিষ্যসকলে কৈ আছে, প্ৰমাণ দি আছে যে তেওঁ পূৰ্ণ গুৰু হয়, পৰমাত্মা হয়, আৰু তেওঁৰ শৰণলৈ গ'লে সকলোবোৰ ৰোগ কষ্ট দূৰ হৈ যায়, সুখ হয়, শান্তি হয়, সৎলোকৰ প্ৰাপ্তি হয়, মুক্তি হয়। মই পঢ়া শুনা কৰাই হয়, BA কৰিছিলোঁ। BA পঢ়াৰ পিছত যিহেতু মই পঢ়া শুনা কৰা, গতিকে নিৰীক্ষণ কৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ কেনেকুৱা গুৰু আৰু কাৰ অৱতাৰ, যে পৰমাত্মা কোন হয়, পূৰ্ণগুৰু কোন হয়, এনেকৈ মই সকলোখিনি বেদ শাস্ত্ৰমতে প্ৰমাণ চালোঁ। যেনে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 4 শ্লোক নম্বৰ 34 লিখা আছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সৰলতাপূৰ্বক নিষ্কপট ভাৱেৰে সেই তত্ত্বদৰ্শী সন্তৰ শৰণলৈ যোৱা, তেওঁৱেই তোমাক তত্ত্বজ্ঞান দিব, আৰু সেই তত্ত্বজ্ঞান পাই তুমি সেই পৰম পদক বিচাৰি ল'বা, যলৈ গ'লে মানুহ সংসাৰৰ মাজলৈ ঘূৰি আহিবলগীয়া নহয়। তাৰপিছত মই 2 ধৰণৰ গীতা আনিলোঁ, তাতে ভেৰিফাই কৰিলোঁ, তাক মিলালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে জ্ঞান গংগা কিতাপত যিমানেই 18 পুৰাণ, 4 বেদ, 6খন শাস্ত্ৰ, বাইবেল গুৰু গ্ৰন্থত যিমানবোৰ প্ৰমাণ দিছে, সকলোবোৰ আনি মোৰ লগত যিমানবোৰ বেদ গ্ৰন্থ আছে তাতে মিলাই চালোঁ। ওচৰৰ গাঁৱৰ যিমানবোৰ মানুহৰ লগত মোৰ ওচৰত যিকেইখন নাছিল, সেইবোৰ মই ওচৰ পাজৰৰ গাঁৱলৈ গৈ মিলাই চালোঁ। যিমানবোৰ শ্লোক তাত লিখা আছিলে মিলাই চালোঁ, ঠিকে আছিলে। আৰু মই বুজিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা, অবিনাশী পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ। কাৰণ বাইবেলত, অৰ্থডক্স বাইবেলত লিখা আছে যে কবিৰেই পৰমাত্মা। কুৰাণ শৰীফত লিখা আছে যে আল্লাহ কবিৰ হয়। গুৰু গ্ৰন্থত লিখা আছে যে গুৰু নানকে কৈছে যে কবিৰেই পৰমাত্মা হয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ত কবিৰ চাহেবৰ নাম আছে। আৰু ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকতো আছে। সকলো মিলাই চালোঁ আৰু মানিলোঁ যে তেওঁৱেই গুৰু হয়, আৰু কবিৰ চাহেবে পৰমাত্মা, আৰু কবিৰ চাহেবৰ অৱতাৰ সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া মই নাম ল'ম বুলি থিৰাং কৰিলোঁ। আৰু হাৰিয়ানাত যেতিয়া মই মোবাইলত সৎসংগ চালোঁ, তেওঁৰ সৎসংগ চালোঁ, তাত হালধীয়া শাৰীত যি নাম্বাৰ আহে, সেই হালধীয়া শাৰীত হাৰিয়ানাৰ আশ্ৰমত ফোন লগালোঁ। তাৰ পৰা আদেশ আহিলে যে আপুনি উৰিষ্যাৰ যি সম্বলপুৰ নামদান কেন্দ্ৰ আছে, ভুৱনেশ্বৰ আৰু কালাহান্দিতো আছে, যিখন ওচৰ তাৰে নম্বৰ দিম। তেতিয়া মই ক'লোঁ যে সম্বলপুৰ নামদান কেন্দ্ৰ মোৰ ওচৰ হ'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ সম্বলপুৰত যি নামদান কেন্দ্ৰ আছে, 2020-21ত অনলাইন মোবাইলত নামদান দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ চিকল চাইল্ড নামৰ বেমাৰ আছিলে, জণ্ডিছ আছিলে, লিভাৰত কেঞ্চাৰ আছিলে, আপুনি কেইদিনমান পিছত মৰিব বুলি ডক্টৰে কৈছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে কি আপুনি বেমাৰ ভাল পালেনে? যিমানবোৰ বেমাৰ আছিলে মই সকলোৰে পৰা লাহে লাহে ভাল পালোঁ। এতিয়া সুস্থ, মোৰ সকলো বেমাৰ দূৰ হ'ল। মই এতিয়া ভক্তি কৰি আছোঁ, আৰু মোৰ যিমানবোৰ বেমাৰ আছিলে সকলোৰে পৰা পৰিত্ৰাণ পালোঁ। চিকাৰ চেলৰ বাবে মই 24টা যি লাগিছিলে, ট্ৰামাডল লাগিছিলে, ডাইনাপাল লাগিছিলে, পেণ্ডৰ লাগিছিলে, এই সকলোবোৰ লগাইছিলোঁ। যিমান দেৰিলৈকে ইয়াৰ প্ৰভাৱ আছিল তেতিয়ালৈকে ভাল লাগিছিল। তাৰ প্ৰভাৱ শেষ হোৱাৰ পিছত ভাল নলগা হয়। এনেকৈয়ে মই চলি আছিলোঁ। আৰু যেতিয়া পৰমাত্মাৰ শৰণলৈ আহিলোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা মই ভাল পাবলৈ ধৰিলোঁ আৰু মেডিচিন এৰি দিলোঁ। মেডিচিন, ঔষধ সকলো এৰিলোঁ। এতিয়া সুস্থ, এতিয়া পৰমাত্মাৰ ভক্তি কৰি আছোঁ। ছাৰ, মোৰ পইচা আৰ্থিক অৱস্থা বহুত বেয়া আছিলে, ঘৰত বহুত সমস্যা হৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত অশান্তি কম হ'ল আৰু আৰ্থিক স্থিতিও সলনি হ'ল। এতিয়া পৰমাত্মাৰ দয়াত সকলো ঠিকে আছে। ছাৰ, আপোনাৰ পঢ়া শুনা কি? মই পৰমাত্মাৰ দয়াত BA কমপ্লিট কৰিছোঁ, আৰু উৰিষ্যাৰ যি উৎকল ইউনিভাৰ্চিটি আছে তাতে MBAৰ এডমিশ্যন লৈছোঁ, আৰু এতিয়া পঢ়া শুনা আৰু ভক্তি দুয়োটাই চলি আছে। ছাৰ, আপুনি এজন শিক্ষিত মানুহ, আৰু আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লৈছে। আপোনাৰ বহুত বেমাৰ আছিলে। আপুনি কৈছে যে প্ৰায় সকলো ধৰ্মতে আপুনি গুৰু বনাইছে। জগন্নাথ মন্দিৰলৈ গ'ল, দেৱী দেৱতাৰ ওচৰলৈ গ'ল, ক'তোৱে ভাল নাপালে। কিন্তু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈ ভাল পাই গ'ল। এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে, যি মন্ত্ৰ দিয়ে, সকলোবোৰ শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত ওম তৎসৎ যি আছে, সেইটোত 3 বাৰকৈ পৰমাত্মাই নাম দিয়ে। গতিকে যেতিয়া আমি এই শাস্ত্ৰ অনুকূল ভক্তি কৰোঁ, মই শাস্ত্ৰ অনুকূল ভক্তি কৰিছিলোঁ, তেতিয়াহে মই লাভ পাবলৈ ধৰিলোঁ। স্বাস্থ্য সলনি হ'বলৈ ধৰিছিল, আৰোগ্য হ'ব ধৰিলোঁ। আৰু এয়াতো প্ৰমাণিত জ্ঞান হয়, প্ৰমাণিত ভক্তি, যি সৎগুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পাইছোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি বেমাৰ আছিলে। এনেকুৱা বেমাৰ আছিলে যে সেয়া কেতিয়াও ভাল নহয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলৰ ইণ্টাৰভিউ চালে যে তেওঁলোকে ঠিক হৈ আছে, গতিকে আপুনিও ঠিক হ'ব।
আজি আপুনি টিভিৰ সন্মুখত থিয় হৈ আছে আৰু আপুনিও এক উদাহৰণ আৰু যিসকল আজি সমস্যাত আছে আৰু আপোনাক টিভিত দেখি আছে তেওঁলোকক কি ক'ব যিসকল মই যেনেকৈ সমস্যাত আছিলোঁ পৰমাত্মাক বিচাৰি ফুৰিছিলোঁ যিজন সৎগুৰুক বিচাৰি আছিলোঁ যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে পূৰ্ণ পৰমাত্মা হয় তেনেকুৱা পৰমাত্মাক বিচাৰি বিচাৰি আজি তেওঁৰ দয়াত সেই গুৰু বনালোঁ সেই পৰমাত্মাও প্ৰাপ্ত কৰিলোঁ আৰু পৰমাত্মাৰ দয়াত যিবোৰ মোৰ বেমাৰ আছিল সকলোৰে পৰা আৰোগ্য হ'লোঁ এতিয়া ভক্তি কৰি আছোঁ সুস্থ আছোঁ পঢ়িও আছোঁ আৰু এই বিশ্বত যিসকল মোৰ ভাৰতবাসী আছে সকলোকে মই বিনম্ৰ প্ৰাৰ্থনা কৰি হাতযোৰ কৰিছোঁ যে যিসকল এই ৱৰ্ল্ডত ভাৰত দেশত উৰিষ্যাত আছে সকলোকে প্ৰাৰ্থনা জনাইছোঁ মোৰ ভাই ভনী মাতা পিতাসকলক এই যে সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 34 অধ্যায় 4ৰ 34 নম্বৰ শ্লোকত যি তত্ত্বদৰ্শী সন্তৰ কথা কৈছে তেওঁৱেই গুৰু হয় আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তিৰে যিয়ে নাম দীক্ষা ল'ব তাৰ পৰা মুক্তি পাব আৰু তেওঁ আৰোগ্যও হ'ব এয়াই প্ৰমাণ আছে বেদ আৰু শাস্ত্ৰত ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি আমাৰ ভাৰতবৰ্ষৰ বহুতো টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে তাৰে তলত হালধীয়া শাৰী এটা আহে তাত আশ্ৰমবোৰৰ নম্বৰ থাকে সেই নম্বৰত ফোন কৰিলে আপোনালোকৰ ওচৰত মানে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যি নামদান কেন্দ্ৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ তাৰ পৰাই আপুনি নামদান পাই যাব ধন্যবাদ ছাৰ নমস্কাৰ ছাৰ